ছাত্ৰসকল আমি দশম শ্ৰেণীৰ ইতিহাস বিভাগৰ তৃতীয় পাঠ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ ইতিমধ্যে কিছু অংশ তোমালোকক বুজালো। আমি ইতিমধ্যে পঢ়িলো ব্ৰিটিছ বিৰোধী জাগৰণ, মণিৰাম দেৱানৰ ভূমিকা, অসমত চিপাহী বিদ্ৰোহৰ প্ৰভাৱ, চিপাহী বিদ্ৰোহৰ বিফলতাৰ কাৰণ আৰু 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব। আজি আমি পঢ়াবলৈ লৈছোঁ অসমত ব্ৰিটিছৰ ৰাজহ বন্দোবস্তিৰ প্ৰভাৱ, ৰাইজ মেল আৰু বিভিন্ন স্থানত কৃষক বিদ্ৰোহ। এই কৃষক বিদ্ৰোহৰ আজি আমি কিছু অংশ পঢ়াম। এতিয়া চোৱা, অসমত ব্ৰিটিছৰ ৰাজহ বন্দোবস্তিৰ প্ৰভাৱ, তাৰ মানে যে অসমত যে ব্ৰিটিছে ৰাজহ বন্দোবস্তি কৰিলে তাৰ প্ৰভাৱটো অসমত কেনেদৰে পৰিল, তাৰ ভিতৰত থাকিব অসমত কৃষক বিদ্ৰোহৰ উত্থান। চোৱা, বিদ্ৰোহৰ উত্থান। অসমত কৃষকসকল কিয় বিদ্ৰোহী হ'ল, ইতিমধ্যে আমি কাৰণবিলাক পঢ়িছোঁ। আজি পঢ়িম সেই বিদ্ৰোহৰ উত্থান কিয় হ'ব লগা হ'ল। চোৱা, 1857 চনত তাৰ পিছত শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা কলৈ যায়, ইংলেণ্ডৰ ৰাণীৰ হাতলৈ যায়। মহাৰাণীৰ ঘোষণাপত্ৰ কিমান চনত হৈছিল? 1858 চনত মহাৰাণীৰ ঘোষণাপত্ৰ। সেই ঘোষণাপত্ৰ মৰ্মে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা শাসনভাৰ কলৈ যায়, ইংলেণ্ডৰ ৰাণীৰ হাতলৈ যায়। কি হ'ল, 1857 চনত বিদ্ৰোহ যে দমন হ'ল, সেই দমন হোৱাৰ পিছৰ পৰা ব্ৰিটিছৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া হৈছিল। সেই অৰ্থনৈতিক অৱস্থাটো সুস্থিৰ কৰিবলৈ ব্ৰিটিছে কি কৰিছিল, ভাৰতবৰ্ষত ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যিহেতু অসমতো একেই নীতি প্ৰযোজ্য, গতিকে কি হ'ল, অসমতো ব্ৰিটিছ চৰকাৰে তোমাৰ কঠোৰ হাতেৰে ৰাজহ ব্যৱস্থা বৃদ্ধি কৰাৰ কাৰণে কাৰ্যপন্থা হাতত লৈছিল। আৰু সেই উদ্দেশ্যে তেওঁলোকে কি কৰিছিল, ৰাজহ বৃদ্ধিৰ কাৰণে, মাটিৰ খাজনা বৃদ্ধিৰ কাৰণে তেওঁলোকে যিবিলাক নীতি প্ৰস্তুত কৰিছিল, তাৰ ভিতৰত তোমাৰ 1858 চনত কি আছিল, তোমাৰ টিকট কৰ, টিকটৰ ওপৰত এইটো এটা টিকট কৰ। ঠিক তেনেকৈ 1860 চনত আয়কৰ বা তোমাৰ 1860 চনত আমদানি কৰ, হাবিৰ কাঠ, বাঁহ আদিৰ ওপৰত কি কৰিছিল, চৰকাৰে কৰ লগাইছিল। তাৰোপৰি গৰু ম'হ চৰোৱা, চৰ চাপৰিত এইবিলাকৰ বাবদ তেওঁলোকে কি কৰিছিল, গ্ৰেজিং কৰ বহুওৱা হৈছিল। আৰু এইবিলাকৰ কাৰণে কি কৰিছিল, অসমীয়া মানুহ অসন্তুষ্ট হৈছিল। তোমাৰ তেওঁলোকে আৰু কি কৰিছিল, নৈ কমোৱা, নদীৰ ওপৰত, তাৰোপৰি মাছ ধৰা কাৰ্যৰ ওপৰতো তেওঁলোকে কি কৰিছিল, সেইবিলাক ডাকত দিয়া হৈছিল। গতিকে এইবিলাকৰ কাৰণত কি হৈছিল, অসমীয়া প্ৰজা, অসমীয়া কৃষক ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্ট হৈছিল। তাৰোপৰি তেওঁলোকে কি কৰিছিল, কৃষি ব্যৱস্থাটো আধুনিকৰণৰ কোনো ব্যৱস্থা লোৱা নাছিল। আৰু সেই সময়ত কি হৈছিল, ধৰা কেতিয়াবা যদি প্ৰতিকূল বতৰ হয়, তথাপিতো কৃষকক তেওঁলোকে খাজনা ৰেহাই দিয়া নাছিল। আৰু ইয়াৰ পৰিণতিতে কি হ'ল, ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা এলানি
কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। এতিয়া আমি পাম ৰাইজ মেল। ৰাইজ মেল চোৱা, অসমত কৃষকসকলক জাগৰিত কৰাত, সজাগ কৰাত ৰাইজ মেলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। যিবিলাক কৃষক ক্ষোভিত হৈছিল, দুখ দুৰ্দশাত পতিত হৈছিল, ৰাইজ মেলৰ যোগেদি তেওঁলোকক কি কৰিছিল? ব্ৰিটিছৰ বিৰুদ্ধে সজাগ হোৱাত এই ৰাইজ মেলে সহায় কৰিছিল। ৰাইজ মেল কোনো আধুনিক ৰাজনৈতিক সংগঠন নাছিল, কিন্তু অসমীয়া কৃষকক সজাগ কৰাত ৰাইজ মেলৰ গুৰুত্ব যথেষ্ট আছিল। আৰু তাৰোপৰি ৰাইজ মেল এনেকুৱা নহয় যে এখন গাঁৱতে সীমাবদ্ধ, ই বহুত কেইখন গাঁও আগুৰি লৈছিল। কৃষকৰ দুখ দুৰ্দশাবিলাক, অভাৱ অভিযোগবিলাক ৰাইজ মেলৰ যোগেদি কি কৰিব পৰা গৈছিল? ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিব পৰা গৈছিল। ৰাইজ মেলত প্ৰধানকৈ আছিল তোমাৰ দলৈ বা গাঁৱৰ মুখীয়াল লোক, এইবিলাক আছিল। তাৰোপৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে কি কৰিব পাৰিছিল? এই ৰাইজ মেলত অংশগ্ৰহণ কৰিব পাৰিছিল। মুঠৰ ওপৰত ঊনবিংশ শতিকাৰ মাজভাগত ৰাইজ মেলে এক ৰাইজক, দুখীয়া প্ৰজাক সজাগ কৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া আহিব তোমাৰ ফুলগুৰি ধাৱা। কি হ'ল তোমাৰ ফুলগুৰি ধাৱা, ফুলগুৰি বিদ্ৰোহ। শোষিত কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা এইটোৱে হ'ল প্ৰথম বিদ্ৰোহ, 1861 চন। ফুলগুৰি আছিল কি? নগাঁৱৰ পৰা কিছু দূৰত্বত থকা এখন তিৱা জনবসতিপূৰ্ণ গাঁও। তাৰ মানুহবিলাকে কি কৰিছিল? আখু খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু ব্ৰিটিছে কি কৰিলে? নিজাববীয়াকৈ আখু খেতি আৰম্ভ কৰাত এই ফুলগুৰিৰ তিৱা জনজাতিপূৰ্ণ গাঁওখনৰ বাসিন্দাসকলৰ দুখ দুৰ্গতিৰ সীমা নোহোৱা হ'ল। শেষত 1861 চনত তেওঁলোকে কি কৰিলে? আখু খেতি বন্ধ কৰি দিলে, যে তিৱা জনবসতিপূৰ্ণ মানুহখিনিৰ তেতিয়া আৰু পানীত হাঁহ নচৰা অৱস্থা হ'ল। তাৰোপৰি কি কৰিলে ব্ৰিটিছে? তামোল পাণৰ ওপৰতো কৰ লগালে। গতিকে 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় 1500 মান কৃষকে ফুলগুৰিত কি হ'ল? মিলিত হ'ল। তেওঁলোকৰ উদ্দেশ্য আছিল কি? যে তেওঁলোকে আখু খেতিৰ ওপৰত যিটো তেওঁলোকে বন্ধ কৰিছিল সেইটো প্ৰত্যাহাৰ কৰিব লাগে, আৰু তামোল পাণৰ ওপৰত কৰ লোৱাটো উঠাই ল'ব লাগে। তেতিয়া কোন আছিল? সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল তোমাৰ লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স। তেওঁ কি কৰিলে? তেওঁ ৰাইজৰ কথাৰ প্ৰতি কোনো সঁহাৰি নজনালে, বৰঞ্চ ৰাইজক কি কৰিলে? বেয়া ব্যৱহাৰ কৰিলে। এওঁলোকৰ উদ্দেশ্য আছিল যে আমাৰ এই দাবীটো প্ৰত্যাহাৰ কৰিব লাগে, আখু খেতি বন্ধ কৰা আৰু তামোল পাণৰ ওপৰত কৰ লগোৱা। কিন্তু উপায়ুক্তই কোনো গুৰুত্ব নিদিলে, আৰু সেয়েহে ফুলগুৰিৰ ৰাইজে একেধাৰে 4 দিন 15 অক্টোবৰৰ পৰা 18 অক্টোবৰলৈ কি কৰিলে? তোমাৰ ৰাইজ মেল পাতিলে। ইয়াৰ প্ৰতিবাদত উপায়ুক্তই যে কোনো সঁহাৰি নিদিলে, তাৰ প্ৰতিবাদত ৰাইজ মেল পাতিলে। তেতিয়া 18 তাৰিখে প্ৰায় 4000 মান মানুহ গোট খালে, আৰু সেই দেখি উপায়ুক্তই কি কৰিলে? সহকাৰী উপায়ুক্ত ছিংগাৰক পঠালে। কিহৰ কাৰণে? যে তেওঁলোকৰ উদ্দেশ্যৰ কথা জানিবৰ বাবে। সহকাৰী উপায়ুক্ত কোন আছিল? লেফটেনেণ্ট ছিংগাৰ। ছিংগাৰে কি কৰিলে?
সেই সমবেত ৰাইজৰ মাজৰ পৰা এজন প্ৰতিনিধিক বিচাৰিলে তেওঁলোকৰ উদ্দেশ্য জানিবৰ কাৰণে। তেতিয়া জাতি কলিতা নামৰ এজন লোকে তেওঁলোকৰ উদ্দেশ্য ক'লে যে আমি আমাৰ তামোল পাণৰ ওপৰত কৰ লগোৱা প্ৰত্যাহাৰ কৰিব লাগে আৰু আমাৰ আফু খেতি বন্ধ কৰাটো কি কৰিব লাগে, এইটো বাতিল কৰিব লাগে। তেতিয়া ছিংগাৰ উত্তেজিত হৈ কি কৰিলে, তেওঁলোকক তাৰ পৰা যাবলৈ ইংগিত দিলে। আৰু ইতিমধ্যে সেই ৪,০০০ লোক কি হৈ আছিল, লাঠি বা জোঙেৰে সজ্জিত হৈ আছিল। গতিকে ছিংগাৰে লগে লগে তেওঁৰ লগত থকা পুলিচ বাহিনীক অনুমতি দিলে যে তেওঁলোকৰ মাজৰ পৰা কি কৰিব লাগে, লাঠিবোৰ কাঢ়ি আনিব লাগে। গতিকে পুলিচবিলাকে গ'ল, লাঠিবিলাক কাঢ়ি আনিবলৈ ধৰিলে। ঠিক তেনেকৈ লাঠি টনা জৰা কৰি থাকোঁতে তাৰ মাজৰে এজন কৃষকে গৈ কি কৰিলে, ছিংগাৰক মূৰত কোবাই মাটিত বগৰাই দিলে। তেতিয়া কি হ'ল, অন্য কিছুমান কৃষকেও আহি ছিংগাৰক তাত মাৰিলে আৰু তেওঁ তাতেই মৃত্যুবৰণ কৰিলে। শেষত তেওঁৰ মৃতদেহটো কলং নৈ, তোমালোকে চাগে নাম শুনিছা, নগাঁৱৰ ওচৰত কলং নদী এতিয়াও আছে, সেই কলং নদীত কি কৰে, ছিংগাৰৰ মৃতদেহটো পেলাই দিয়া হয়। আৰু তাৰ অপৰাধত কি কৰিলে, কেইজনমান কৃষকক আটক কৰিলে। গতিকে ফুলগুৰিত হোৱা এই বিদ্ৰোহটো ব্ৰিটিছে এনেদৰে কঠোৰভাৱে দমন কৰিলে। কিন্তু যদিও ফুলগুৰিৰ ধাৱা কঠোৰ হাতেৰে দমন হ'ল, কিন্তু এই বিদ্ৰোহটোৰো গুৰুত্ব নথকা নহয়। পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহে, ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব। নম্বৰ 1 মই কৈ আছোঁ, ফুলগুৰি ধাৱাৰ গুৰুত্ব হ'ল, এই বিদ্ৰোহ যিহেতু তিৱা জনজাতি আৰু মাছমৰীয়াসকলে উমৈহতীয়াকৈ মিলি পেলাই কৰিছিল, গতিকে কি হৈছিল, তোমাৰ তেওঁলোকে এক গণভিত্তি প্ৰদান কৰিছিল। দুইটা সম্প্ৰদায়ে মিলি কৰাৰ কাৰণে এক গণভিত্তি প্ৰদান কৰিছিল। তাৰোপৰি নম্বৰ 2 ফুলগুৰি ধাৱাৰ গুৰুত্ব আন এটা হ'ল যে এই বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ এক প্ৰয়াসৰ নিদৰ্শন আছে। নম্বৰ 3 নম্বৰ গুৰুত্ব হ'ল, এই বিদ্ৰোহ অন্য অঞ্চলৰ এই বিদ্ৰোহৰ পৰা অন্য অঞ্চলৰ কৃষকসকলেও তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে জানিবলৈ প্ৰয়াস কৰিছিল বা লগ হ'বলৈ এক অনুপ্ৰেৰণা পাইছিল। গতিকে ইতিহাসত ফুলগুৰিৰ ধাৱাৰো কি আছে, গুৰুত্ব আছে। এইবাৰ পাম আমি তোমাৰ নামনি অসমৰ কৃষক বিদ্ৰোহ। নামনি অসমৰ কৃষক বিদ্ৰোহ। এই ফুলগুৰি ধাৱাৰ পৰা ব্ৰিটিছে কি নকৰিলে, কোনো শিক্ষা নল'লে। তেওঁলোকে অসমীয়া মানুহৰ দুখ দৰ্শাৰ কথা চিন্তাও নকৰিলে, বৰঞ্চ কি কৰিলে, তেওঁলোকে এতিয়া তেওঁলোকৰ ওপৰত ৰাজহৰ বোজা আৰু বেছি জাপিহে দিলে। কি হ'ল, 1868-69 চনত তেওঁলোকে মাটিৰ খাজনা 25ৰ পৰা প্ৰায় 50% বৃদ্ধি কৰিলে। তেওঁলোকে দুখ দুৰ্দশা বুজাৰ কথাটো বেলেগেই, আৰু বেছি কঠোৰহে হ'ল। তাৰোপৰি 1892 চনত সেই সময়ত আছিল তোমাৰ চিফ কমিশ্যনৰ ৱাৰ্ড, তেওঁ 100% ৰাজহ কঠোৰ হাতেৰে দমন কৰিবৰ কাৰণে চেষ্টা কৰিলে। আৰু তেতিয়াই কি হ'ল, অসমীয়া কৃষকৰ ধৈৰ্যৰ বান্ধ হেৰাই গ'ল। আৰু তেতিয়া অসমীয়া কৃষকে 1893 চনত ঠিক 19বিংশ শতিকাৰ শেষ দশকত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। সেই 1893 চনৰ বিদ্ৰোহটোক কি বুলি কোৱা হয়, আছাম ৰায়ট। এতিয়া আহিল আমাৰ
ৰঙিয়াৰ কৃষক বিদ্ৰোহ। তোমাৰ সেই 1893 চনত আসাম ৰায়ত যে গঠন কৰিলে, তেওঁলোকৰ উদ্দেশ্য হ'ল যে আমি ব্ৰিটিছক কৰ কাটল নিদিওঁ, যেনেকৈ নহওক তেওঁলোকে কৰ কাটল নিদিয়াৰ কথা ঘোষণা কৰিলে, আৰু যদি কোনোবাই ইয়াৰ বিপক্ষে যায় বা বিৰুদ্ধে যায় তেনেকুৱা কৃষকক তেওঁলোকে সমাজচ্যুত কৰাৰো কি কৰিলে, হুংকাৰ দিলে। ৰঙিয়া, কামৰূপ, দৰঙৰ লোকসকলে টেক্স নিদিওঁ বুলি পুৰা জনাই দিলে ৰাজহুৱাভাৱে, আৰু কোনোবাই যদি ইয়াৰ বিপক্ষে যায় তেতিয়াহ'লে তেওঁলোকক কি কৰিব, সমাজচ্যুত কৰিব। এতিয়া আহিল নামনি অসমৰ বিদ্ৰোহৰ ভিতৰত ৰঙিয়াৰ বিদ্ৰোহ আছে, তোমাৰ লচিমাৰ বিদ্ৰোহ, পথৰুঘাটৰ বিদ্ৰোহ। আজি আমি অকল ৰঙিয়াৰ বিদ্ৰোহটোই আলোচনা কৰিম। ইয়াৰ পিছৰ অধ্যায়ত আমি লচিমাৰ বিদ্ৰোহ, তোমাৰ পথৰুঘাটৰ বিদ্ৰোহ আৰু অন্যান্য বিদ্ৰোহবিলাক আলোচনা কৰিম। 1800 এতিয়া তোমাৰ ৰঙিয়াৰ বিদ্ৰোহ। ঠিক আছে, মই ওপৰত লিখি দিছোঁ 5 নম্বৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহ। চনৰ 24 ডিচেম্বৰ তাৰিখে কি হ'ল, ৰঙিয়াৰ বজাৰ লুটপাতেৰে ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰম্ভ হ'ল। কি কৰিলে, কৃষকসকল লগ হৈ ৰঙিয়াৰ ওচৰে পাজৰে যিমানবিলাক বজাৰ আছে, দোকান আছে, সেইবিলাক লুটপাত কৰিলে, লণ্ড ভণ্ড কৰিলে। তাৰোপৰি সেই 30 ডিচেম্বৰ তাৰিখে কি কৰিলে, তেতিয়া তামোলপুৰৰ তহচিলদাৰ আছিল ৰাধাৰাম বৰুৱা, তেওঁকো কি কৰিলে, লঘু লাঞ্ছনা কৰিলে। আৰু কি কৰিলে, আৰু এটা কথা, কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধেতো বিদ্ৰোহ কৰিছিলে, এই বিদ্ৰোহ তেওঁলোকে এক প্ৰকাৰ সেই শ্ৰেণীৰ কাৰণেও কৰিছিল যিবিলাক আছিল সুদখোৰ মহাজন, মাৰোৱাৰী সম্প্ৰদায়, হয়নে? তেওঁলোকে ভাবিছিল যে মাৰোৱাৰীবিলাকেও আমাৰ খাজনা বৃদ্ধি কৰাত অৰিহণা যোগোৱা বুলি। গতিকে তেওঁলোকে কি কৰিলে, আমাৰ যে মাটিৰ বন্দবস্তিৰ যিবিলাক কাগজ পত্ৰ সেইবিলাক মাৰোৱাৰীবিলাকৰ তাত আছিল, সেইবিলাক চব লুটপাত কৰি লৈ আহিল। তাৰোপৰি এই কথা জনাবৰ কাৰণে, উপায়ুক্তক জনাবৰ কাৰণে 1894 চনৰ 8 জানুৱাৰী তাৰিখে তেওঁলোক কেইজনমান 15জনমান কৃষক লগ হৈছিল যে আমি কি কৰা যাব, এই কথাবিলাক আলোচনা কৰিবৰ কাৰণে তেওঁলোকে ৰাইজ মেল পাতিছিল। 15জনমান কৃষক তাত লগ হৈছিল, কিন্তু 8 জানুৱাৰী তাৰিখে কি কৰিছিল, সেই 15জন কৃষকক কি কৰা হয়, গ্ৰেপ্তাৰ কৰা হয়। তাৰপিছত 1894 চনত কি কৰে, ডিচেম্বৰত তেওঁলোকে দমন কৰিব বিচাৰিলেও, গ্ৰেপ্তাৰ কৰিব বিচাৰিলেও আমাৰ কৃষকসকল কি হোৱা নাছিল, অকণো বিচলিত হোৱা নাছিল। 1894 10 ডিচেম্বৰত প্ৰায় 3000মান কৃষক বিভিন্ন মৌজাৰ পৰা আহিছিল, আহি কি হৈছিল, ৰঙিয়া লগ হৈছিল। আৰু তেওঁলোকে উপায়ুক্তক জনাব বিচাৰিছিল, কিজানি খাজনা কমেই কৰে, গতিকে তেওঁলোকে ৰঙিয়া থানাৰ ওচৰে পাজৰে 3000মান কৃষক লগ হৈছিল। তেতিয়া উপায়ুক্ত আছিল মেককেবে। তেওঁ কি কৰিলে, সাধাৰণ প্ৰজাক কৃষকক আঁতৰি যাবলৈ নিৰ্দেশ দিলে, কিন্তু কৃষকসকল অকণো বিচলিত হোৱা নাই, আঁতৰি যোৱা নাই, বৰঞ্চ তেওঁলোকে আৰু থানাৰ ওচৰলৈ হৈ গ'ল, আগবাঢ়ি গ'ল। তেতিয়া উপায়ুক্তই ক'লে যে তোমালোকৰ মাজৰ পৰা এজন যিকোনো নেতৃস্থানীয় মানুহ আহা, প্ৰতিনিধি এজন বিচাৰিলে তোমালোকৰ উদ্দেশ্য মই জানিব বিচাৰোঁ। তেতিয়া নেতৃস্থানীয় মানুহটো যোৱাই নাই, চবেই একেলগে, সকলোৱে একেলগে সমস্বৰে ক'লে যে আমি বৰ্ধিত হাৰত খাজনা নিদিওঁ। আৰু তেতিয়া কি কৰিলে, তোমাৰ উপায়ুক্তই লাঠি চালনা, গুলী চালনা কৰিব নিৰ্দেশ দিলে, আৰু তেতিয়া কৃষকসকল আঁতৰি গ'ল। গতিকে ৰঙিয়াৰ বিদ্ৰোহ এনেদৰে দমন কৰিলে। তাৰোপৰি উপায়ুক্তই জাননী দিলে যে উপায়ুক্তৰ বিনা অনুমতিত যাতে কোনেও মেল পাতিব নোৱাৰে, ৰাইজ মেল পাতিব নোৱাৰে। আৰু কি কৰিলে তেওঁলোকে, সেই ৰঙিয়াৰ যিবিলাকে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ মাজৰ পৰা এজন কিছুমানক কনিষ্টবল নিযুক্তি দিলে, আৰু তেওঁলোকক কিহত নিয়োগ কৰিলে,
এই যাতে ৰায়তৰ মাজত যাতে শান্তি স্থাপন হয় তাৰ কাৰণে কনিষ্টবল নিযুক্তি দিলে আৰু কি কৰিলে তেওঁলোকক খাজনা জমা দিয়াটো ব্যৱহাৰ কৰিলে কনিষ্টবলবিলাকক খাজনা আৰু এই ক্ষেত্ৰত আমি এইটো প্ৰমাণ পাওঁ যে সেই সময়ত ৰঙিয়াৰ খাজনা কিমান আছিল প্ৰায় 90,000 মান খাজনা 60,000 কি কৰা হৈছিল সংগ্ৰহ কৰা হৈছিল আলটিমেটলি মোটামুটিভাৱে তেওঁলোকে কি কৰিলে ৰঙিয়াৰ বিদ্ৰোহক দমন কৰিলে এতিয়া ৰঙিয়াৰ নামনি অসমৰ বিদ্ৰোহ ব্ৰিটিছে দমন কৰিলেও বজালি তোমাৰ বৰমা বা নলবাৰীৰ ৰাইজ কিন্তু অকণো বিচলিত হোৱা নাছিল আৰু তেওঁলোকেও কি কৰিছিল খাজনা বৃদ্ধিৰ প্ৰতিবাদত আকৌ আন্দোলন চলাবলৈ হুংকাৰ দিছিল ইয়াৰ পিছত পাম আমি লচিমাৰ বিদ্ৰোহ আজিলৈ ইমানতে সামৰিছোঁ